নমস্কাৰ মই বড়োলেণ্ডৰ দুজন লিডাৰৰ কথা ক'বলৈ গৈ আছোঁ এজন হ'ল হাগ্ৰামা মহিলাৰী সদায় কৈ আছে যাবাদি কোনি কোনটো পাৰ্টিত যায় যাবাদি সেইটো কৈ আছে আমি আহিলোঁ বিজেপিত আহিলোঁ আমি এতিয়া 17 বছৰ চৰকাৰ বনাই কেনে কি কৰিব পাৰিলে মানুহক কি দিব পাৰিলে জনতাক কি দিব পাৰিলে এতিয়া সব আঞ্চলিক পাৰ্টি হয় বিপিএফ পাৰ্টি এতিয়া বিএসইউ ইউথ এইবিলাকত নতুনকৈ জইন লৈ আছে কি দিব ইহঁতক এমান বছৰৰ পৰা বিপিএফৰ লগত লাগি থকা ইউথৰ ল'ৰাকেইটা এতিয়া চাওক কোনবা চেৰেপ বনাই কেনে বিক্ৰী কৰি আছে কোনবা হাজিৰা কৰি খাই আছে কোনবা বাহিৰত যাই কেনে কাম কৰি খাবলগীয়া হৈছে জুনি লিডাৰ ইহঁতে লিডাৰ হৈ থাকিব এতিয়া আৰু বড়োলেণ্ডৰ যিমান ৰাইজ আছে ৰাইজবিলাক বুজি পাবলৈ আৰু কিবা নাই এই মানে তোতে যি মিঠা কথা কৈ থাকব কোনবা পাৰ্টিত যাই যদি যাও আমিয়ে আহিলোঁ আমিয়ে আপোনালোকৰ লগত কাম কৰি আছিলোঁ বিপিএফত থাকি এতিয়া আমাৰ লগতে সব জড়িত হৈ আছে এতিয়া বিএসইউ হোক ইউথ হোক ইউপিপিএল হোক সব বিজেপি হৈ যাব আমি অহা বাৰত বিজেপি চৰকাৰ বড়োলেণ্ডত বনাম বড়োলেণ্ডত বিজেপি চৰকাৰ আমি বনাম আৰু গোটেই ৰাইজকে কৈ আছোঁ বিপিএফৰ বিজেপিৰ আই কাৰ্ড এটাকে এতিয়া বনোৱা হৈ আছে সব পপুলেশ্যনে গোটাই মানুহে আই কাৰ্ডটো বনাই লওক মানে কম সময়ৰ ভিতৰতে আই কাৰ্ডৰ বিষয়ে ভাল খবৰ দি আছে CM ছাৰে আৰু নৰেন্দ্ৰ মোদী ছাৰে এতিয়া ইউপিপিএলৰ কথা কম প্ৰমোদ বৰাই ইমান ডাঙৰ কথা ক'লে চাকৰি দিম কিবা দিম এতিয়া বিপিএফৰ চৰকাৰ থকা সময়ত 10% মানুহে বাহিৰত গৈছিলে এতিয়া চাওক ইউপিপিএল চৰকাৰ আহাৰ লগে 50%ৰ চাই মানুহে বাহিৰত কাম কৰি খাই আছে এতিয়া ক'ত চাকৰি পালে কোনি কি দিলে এতিয়া ইমান গৰমত ৰাইজক মূৰ্খ বনাবৰ কাৰণে ডাঙৰ মিটিং পাতি আছে বিপিএফ ইউপিপিএল আমি অহা বাৰত বিজেপি চৰকাৰ বনাম আৰু তলে বিজেপিত সোমাই আছে আপোনালোকে একো নাজানে আমি আই কাৰ্ড বনাই দি আছোঁ সব মানুহৰ হাতত থাকিব আই কাৰ্ড বিজেপি আই কাৰ্ড আৰু আপুনি একো গম নাপাব মনে সবে বিজেপি হৈ থাকিব আৰু আপোনালোকৰ অহা বাৰৰ 25ৰ ইলেকশ্যনত জিৰো কেণ্ডিডেট কৰাটো আমাৰ দায়িত্ব বিপিএফ আৰু ইউপিপিএলক আমি জিৰো কেণ্ডিডেট কৰিম আৰু বিজেপি চৰকাৰ বনাম ভাৰত মাতা কি জয় আমাৰ বড়োলেণ্ডৰে মানুহে চলাব কোনো ইয়াতে চেণ্ট্ৰেলৰ মানুহে আহি কেনে ইয়াতে পাৰ্টিটো নচলায় আমাৰে জাগাৰ লিডাৰ হ'ব আমাৰে জাগাৰ মানুহে চলাব পাৰ্টিখন বড়োলেণ্ড এনেকুৱা গঢ়ি তুলিব লাগে এতিয়া গুৱাহাটীখন কামৰূপ মেট্ৰ' চব ধুনীয়া এতিয়া আমিও বড়োলেণ্ডখন ষ্টেটত যেনেকুৱা চেণ্ট্ৰেলত যেনেকুৱা আমিও এনেকৈ ধুনীয়া এখন বড়োলেণ্ড বনাব লাগিব সবে মিলি জুলি যদি বিজেপিৰ লগত চেণ্ট্ৰেল পাৰ্টিৰ লগত জড়িত হৈ থাকি কাম কৰি যায় তেতিয়াহ'লে ধুনীয়াকৈ এখন বড়োলেণ্ড হ'ব ইহঁতে ক'ব পাৰে যে আমাৰ পাৰ্টিত জইন হওক BSUত জইন হওক ইউথত জইন হওক পেৰেণ্ট বডিত জইন হওক
আঞ্চলিক পাৰ্টিত জইন হৈ কিনে এনে নাম বদনাম কৰি লাভ নাই ইণ্টাৰনেশ্যনেল নেশ্যনেল পাৰ্টি আছে আমাৰ বিজেপি পাৰ্টি ষ্টেটত চেণ্ট্ৰেলতো চৰকাৰ আছে আৰু ষ্টেটত চৰকাৰ বনাব বড়োলেণ্ডতো চৰকাৰ বনাব এইবাৰ ফাইনাল বড়োলেণ্ডত বিজেপি চৰকাৰ হোৱাটো ফাইনাল আমিয়ে বনাম চবে মিলি জুলি কাম কৰি যাব লাগিব তেতিয়াহে বড়োলেণ্ডখন চিজেল হৈ যাব মই অনুগ্ৰহ কৰি কৈছোঁ যে আমাৰ বড়োলেণ্ডত হিন্দু মুছলিম যিমান জাতি আছে শৰণীয়া মদাহী আদিবাসী চাওতাল হিন্দীবাসী নেপালী আনান্তা ধৰণৰ জাতিৰ মানুহ আছে আমাৰ বড়োলেণ্ডত চবে বিজেপি ভাৰতীয়